বন্ধুসকল, মই আজি এটা কথা কওঁ। শ্ৰীলংকা, পাকিস্তান, বাংলাদেশ, ভাৰত, নেপাল এইবোৰ দেশত যে মব লিঞ্চিং কেছ হয়, মাৰ্ডাৰ কেছ হয়, মছজিদ মন্দিৰ ভাঙা চিঙা এইবিলাক যে হয়, আৰু গৰু মাংস পেলোৱা, গাহৰি মাংস পেলোৱা, এইবিলাক যে উল্টা চিধা কাম হৈ থাকে, এইবিলাকৰ সম্পূৰ্ণ দায়ী কোন জানে? দোষী ৰাজনেতাবিলাক। ৰাজনেতাবিলাকে যিকোনো দল সংগঠন বনাবলৈ পাৰ্মিশ্যন দিয়ে, তাৰপিছতে দল সংগঠন বনোৱাৰ পিছত তাৰে কেইটামান উদ্ভণ্ডালি ল'ৰাই উল্টা চিধা এইবিলাক কাম কৰি ফুৰে। কোনোবা নেতাই ভাল পায় বুলি পেলাই এইবিলাক কাম কৰি ফুৰে, তাৰ পৰিণতি দেশখনে ভুগিব লাগে, দেশৰ জনতাই ভুগিব লাগে। যদি যিকোনো দেশতে নহওক, সেনা থাকে, আৰ্মি, এয়াৰফ'ৰ্চ, নেভি, পাৰা মিলিটাৰী, পুলিচৰ পৰা একদম তামাম পাৰা মিলিটাৰী থাকে। সেইবিলাক প্ৰশাসন চলাই থকাৰ ক্ষেত্ৰত আকৌ এইবিলাক দল সংগঠন কি দৰকাৰ? এওঁলোকে কি ডিউটি কৰিব? এওঁলোকতো ডিউটি কৰিব নালাগে। খাব লাগে, শুব লাগে, আমন চিমন থাকিব লাগে, সুখ শান্তিৰে সকলোৱে মিলি জুলি থাকিব লাগে, এয়াহে কাম। গতিকে এই দল সংগঠন বনোৱাৰ দায়ী হ'ল, দোষী হ'ল এই নেতাবিলাক, আৰু তেওঁলোকৰ কাৰণে দেশত এইবিলাক গণ্ডগোল হৈ থাকে। জয় হিন্দ, জয় আই অসম, জয় ভাৰত।